সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। বিহালীত বিশ্বনাথ জিলা আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতা সম্পন্ন। বিশ্বনাথ জিলাৰ ক্ৰীড়া বিষয়াৰ উদ্যোগত বিহালী সমষ্টিৰ বেডেটিৰ বিহালী চাহ বাগিচা খেলপথাৰত আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতা বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। তিনিটা বিভাগত অনুষ্ঠিত প্ৰতিযোগিতাৰ 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয় গ্ৰীণ মিডো হাইস্কুলত দেউকন ট্ৰফি লৈ যোগ্যতা অৰ্জন কৰে। 17 বছৰ অনুৰ্ধৰ ছোৱালী শাখাত বীৰ লাচিত হাইস্কুলে মহাত্মা গান্ধী হাইস্কুলক পৰাজিত কৰি নৃপেন্দ্ৰ নাৰায়ণ ট্ৰফি লৈ যোগ্যতা অৰ্জন কৰে। আনহাতে 15 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত বৰগাং হাইস্কুলে বীৰ লাচিত হাইস্কুলক পৰাজিত কৰি পিৰিক চৌধুৰী ট্ৰফি লৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিকূল পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জিলাখনৰ 16টা দলে অংশগ্ৰহণ কৰে। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কাকত কবচ উন্মোচন। 90 দশকত সংবাদ জগতত নিজস্ব সংবাদ শৈলীৰে খলকনিৰ সৃষ্টি কৰা কবচৰ প্ৰকাশ বন্ধ হৈ পৰিছিল বিশেষ কাৰণত। কিন্তু অসমীয়া জাতিৰ দলিল স্বৰূপ কবচৰ পুনৰ প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিল সাহিত্য সংস্কৃতিত বিশেষ অৱদান থকা এগৰাকী মহিলা প্ৰণীতা কলিতা। প্ৰকাশৰ গধুৰ দায়িত্ব গ্ৰহণ কৰি কাকতখনৰ সম্পাদনাৰ দায়িত্ব অৰ্পণ কৰিলে সংবাদ জগতৰ চাৰিগৰাকী পৰিচিত ব্যক্তিলৈ। কবচৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে প্ৰায় 2টা দশকতকৈও বেছি বছৰৰ অভিজ্ঞতাৰে পৰিপুষ্ট জ্যেষ্ঠ সাংবাদিক বিপুল দাসে। সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে প্ৰকাশক প্ৰণীতা কলিতাৰ স্বামী তথা ছাত্ৰ ৰাজনীতিৰ পৰা সাংবাদিকতালৈ এক বৰ্ণিল অধ্যায়ৰ ব্যক্তি খনীন্দ্ৰ কলিতাই। আনহাতে কাৰ্যবাহী সম্পাদক হিচাপে থাকিব কবি সাহিত্যিক গ্ৰন্থ সমালোচক নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা। সমান্তৰালকৈ সহযোগী সম্পাদক হিচাপে থাকিব জ্যেষ্ঠ সাংবাদিক মধু মাধৱ দাস, বাৰ্তা সম্পাদক হিচাপে থাকিব জিতুমণি দাস, সুনীল দাস আদিকে কৰি কেইবাগৰাকীও দক্ষ সাংবাদিক। কবচ পৰিয়ালে অসমবাসীৰ অকুণ্ঠ মৰম আৰু আশীৰ্বাদ কামনা কৰিছে। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ। কলিয়াবৰ বানাক্ৰান্তৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। কলিয়াবৰ জখলাবন্ধা আৰু হাটবৰৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ উপস্থিত হ'ল জনপ্ৰিয় গায়িকা অভিনেত্ৰী দীপলিনা ডেকা। জখলাবন্ধাৰ কাষৰীয়া গাঁওসমূহত অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকা কলং নৈৰ বানৰ কবলত পৰা লোকৰ খা খবৰ লৈ গায়িকা অভিনেত্ৰীগৰাকীয়ে সাহায্য আগবঢ়ায়। লগতে হাটবৰৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অস্থায়ী আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ অৱস্থাৰ বুজ লৈ সহায়ৰ হাত আগবঢ়ায়। কলিয়াবৰৰ বান পৰিস্থিতি কিছু পৰিমাণে খাম কাটিছে যদিও এতিয়াও আশ্ৰয় শিবিৰতে আছে বহু লোক। আজিও নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই কলিয়াবৰৰ বহু পৰিয়াল। এই সন্দৰ্ভত দীপলিনা ডেকাই কয়, এই সময়ছোৱাত বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহুজন সুহৃদয়বান লোক। আমিও আমাৰ ফালৰ পৰা এই দুখৰ সময়ত সামান্য কিবা এটা আগবঢ়াইছো। এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ইজনে সিজনৰ কাষত থকাটো অতিকৈ প্ৰয়োজনীয়। আনহাতে অসমৰ এই বান সমস্যাটোৰ এক সমাধানৰ সূত্ৰ উলিয়াবলৈ চৰকাৰক আহ্বান জনায়। অসমৰ সকলোৱে এই দীৰ্ঘদিনীয়া সমস্যাটো এক স্থায়ী সমাধান বিচাৰে আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু কাৰিকৰী বিশেষজ্ঞসকলে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰাত গুৰুত্ব দিয়ক। আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ। বিশ্বনাথৰ বৰপামত গণিতৰ গ্ৰীষ্মকালীন কৰ্মশালা। গণিতৰ ৰসাল ক্ৰিয়াকলাপত আপ্লুত হ'ল ছাত্ৰ ছাত্ৰী। বিশ্বনাথৰ অসম আদৰ্শ বিদ্যালয় বৰপামত আজিৰে পৰা অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ উদ্যোগত গণিতৰ 3দিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। অসম আদৰ্শ বিদ্যালয় বৰপামৰ অধ্যক্ষ বৰ্ণালী কুৰ্মীয়ে আঁতৰা কৰ্মশালাৰ উদ্বোধনী সভাৰ সভাপতিৰ আসন অলংকৃত কৰে অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সভাপতি ডক্টৰ প্ৰদীপ কুমাৰ মহন্তই। অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈ আদৰণি ভাষণত অসম বিজ্ঞান সমিতি আয়োজন কৰা কৰ্মশালাখনে চতিয়াৰ উত্তৰ পাৰৰ ছাত্ৰ ছাত্ৰীসকলক গণিতৰ ক্ষেত্ৰখনত থকা ভয় ভাৱ আঁতৰোৱাত বিশেষ সহায়ক হ'ব বুলি মত ব্যক্ত কৰে। অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক ডক্টৰ সঞ্জীৱ উপাধ্যায়ে উদ্দেশ্য ব্যাখ্যাত বিজ্ঞান সমিতিৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। মনাই জয় সিদ্ধি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মফিজ আলীয়ে অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ উদ্যোগক শলাগ জ্ঞাপন কৰি বক্তব্য দাঙি ধৰে। 3দিনীয়া
গণিতৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈ, দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সঞ্জীৱ গগৈ, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দুৰ্গা নেপাল, মনাই জয়সিদ্ধি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভৱেন নাথ, বালিডঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰাণ বল্লভ বৰাই। এই কৰ্মশালাৰ বিশেষ আকৰ্ষণ বৈদিক গণিতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি অসম গণিত শিক্ষায়তনৰ ৰূপী দাখে। কৰ্মশালাখনিত দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মনাই জয়সিদ্ধি উচ্চ মাধ্যমিক বিদ্যালয়, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়, দীপলুঙা মধ্য ইংৰাজী বিদ্যালয়, ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসম আদৰ্শ বিদ্যালয়, বৰপামৰ প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। বিহালীৰ পৰা এলবাৰ্ট কাশ্যপ, আমিন গাঁৱৰ পৰা মিতালী দাস, কলিয়াবৰ পৰা অনুপ বৰা আৰু বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সোণেনৰ ৰিপৰ্ট, আছাম লাইভ 7।